পদূলিমুখত হেঁপাহৰ ভোগালী বিহুটিলৈ মাজত মাত্ৰ 2টা দিন বাকী আৰু ৰাজ্যজুৰি এতিয়া ভোগালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। একেদৰে গোৱালপাৰাৰ বিভিন্ন ঠাইত দেখিবলৈ পোৱা গৈছে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি। আমি গোৱালপাৰাৰ বিহু ফিল্ডত উপস্থিত আছোঁ আৰু বিহু ফিল্ডৰ ৰাইজে আটকধুনীয়াকৈ যি তলাতল ঘৰৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰিছে। আমি দেখুৱাইছোঁ এয়া যি বিহু ফিল্ডৰ পৰিৱেশ আৰু বিহু ফিল্ডত এনেদৰে তেওঁলোকে বিভিন্ন এই বিহু ফিল্ডত প্ৰতি বছৰে বিভিন্ন আৰ্হিৰে তেওঁলোকে ভেলাঘৰ নিৰ্মাণ কৰে আৰু এইবেলি তেওঁলোকে তলাতল ঘৰৰ আৰ্হিত এনেদৰে তেওঁলোকে ভেলাঘৰ নিৰ্মাণ কৰিছে। খেৰ আৰু বাঁহেৰে এনেদৰে তেওঁলোকে আটকধুনীয়াকৈ ভেলাঘৰ নিৰ্মাণ কৰি গোৱালপাৰাৰ যি ৰাইজক চমক দিছে। আৰু ক'ব লাগিব বিহু ফিল্ডৰ ৰাইজে প্ৰতি বছৰে বিভিন্ন ধৰণৰ আৰ্হিৰে যিহেতু ভেলাঘৰ নিৰ্মাণ কৰে আৰু এই বিহু ফিল্ডত সকলো ৰাইজ মিলি ইয়াত যিহেতু মেজিও নিৰ্মাণ কৰিছে তেওঁলোকে উৰুকাৰ নিশা সকলোৱে তেওঁলোকে ভোজ ভাত খাব ইয়াত একেলগে লগ হৈ আৰু ভোজ ভাত খাই আচলতে মেজি জ্বলাই যি ব্ৰহ্মা দেৱতাক আচলতে সেৱা কৰিব। এয়া এনেদৰে সুন্দৰকৈ তেওঁলোকে মেজি নিৰ্মাণ কৰিছে, লগতে তলাতল ঘৰৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰিছে। আমি যিহেতু বিহু ফিল্ডত উপস্থিত আছোঁ, বিহু ফিল্ডৰ পৰিৱেশ দেখুৱাইছোঁ আৰু বিহু ফিল্ডত যিহেতু ইয়াত যি ভোগালী মেলাও ইয়াতে পতা হয় তাৰ বাবে এনেদৰে সুন্দৰকৈ তেওঁলোকে এই গোটেই বিহু ফিল্ডখন সজাই পৰাই তুলিছে। ইয়াত মেলাও যিহেতু পাতিব তাৰ বাবে আৰু ইয়াত যিহেতু বিষয়ববীয়াসকল আছে ইয়াৰ যি আমি কথা পাতিবলৈ যত্ন কৰিম বিহু ফিল্ডৰ ৰাইজ আপোনালোকে প্ৰতি বছৰে সুন্দৰকৈ বিভিন্ন থিমত আচলতে ভেলাঘৰ নিৰ্মাণ কৰে। এইবেলি তলাতল ঘৰ নিৰ্মাণ কৰিছে, কেনেদৰে প্ৰস্তুতি চলিছে? মই প্ৰথমতে ND24ৰ সমূহ শ্ৰোতা দৰ্শককে আগন্তুক ভোগালী বিহুৰ ওলগ জনাইছোঁ। আমি ধন্যবাদ জনাইছোঁ আপোনালোকে আহি আমাৰ এই যিখিনি প্ৰচেষ্টা তাত সহযোগ কৰিছে। আমি প্ৰতি বৰ্ষতে নিউ গোৱালপাৰাবাসী ৰাইজে মানে ভোগৰ উৎসৱ ভোগালী বিহুটি পালন কৰাৰ কাৰণে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰোঁ। এইবেলিও অহা 11, 12, 13 এই 3 দিনীয়া কাৰ্যসূচী হাতত লৈ আমি বিভিন্ন কাৰ্যসূচী লৈছোঁ। ইতিমধ্যে আপোনালোকে হয়তো দেখা পাইছে আমাৰ ইয়াত প্ৰায় 2 কোটিৰো অধিক বিপণী ইয়াত স্থাপন কৰা হৈছে, যিবিলাক বিপণীত থলুৱা খাদ্য সামগ্ৰী, বস্ত্ৰ, কুটিৰ শিল্প, হস্তশিল্পী আদি বিক্ৰীৰ ব্যৱস্থা থাকিব। লগতে আমি অসমৰ যি কীৰ্তিচিহ্ন প্ৰতি বছৰৰ নিচিনাকৈ এইবাৰো আমি তলাতল ঘৰ নিৰ্মাণ কৰি উঠি অহা প্ৰজন্মক ইয়াৰ এক সম্যক জ্ঞান দিয়াৰ কাৰণে আমি প্ৰচেষ্টা হাতত লৈছোঁ আৰু সুকীয়াকৈ আমি মেজি তৈয়াৰ কৰিছোঁ। আমি উৰুকাৰ পিছদিনাখন জ্যেষ্ঠ কনিষ্ঠ সকলোৱে মিলি অগ্নি দেৱতাক আমি সেৱা জনাবৰ কাৰণে ইয়াতে আমি সমবেত হ'ম আৰু আমি আশা ৰাখিছোঁ অসমৰ সমূহ ৰাইজে, বিশেষকৈ গোৱালপাৰাবাসী ৰাইজে আমাক ইয়াত সহযোগ কৰিব। হয়, নিশ্চয়কৈ ক'ব লাগিব উৰুকাৰ নিশা তেওঁলোকে ইয়াতে সকলোৱে মিলি এই যি নিউ গোৱালপাৰা বিহু ফিল্ডৰ ৰাইজে সকলোৱে মিলি ইয়াত ভোজ ভাত খাব আৰু ভোজ ভাত খাই এনেদৰে এনেদৰে যিহেতু মেজি জ্বলাই তেওঁলোকে যি অগ্নি দেৱতাক বা ব্ৰহ্মা দেৱতাক এনেদৰে তেওঁলোকে সেৱা জনাব। যিহেতু ইয়াত এনেদৰে প্ৰস্তুতি চলিছে, এনেদৰে তৎপৰতা এটা দেখিবলৈ পোৱা গৈছে, সকলোৱে এনেদৰে তৎপৰ হৈ পৰিছে আৰু ভেলাঘৰ নিৰ্মাণ কৰি আছে তেওঁলোকে। যিহেতু খেৰ বাঁহেৰে এনেদৰে নিৰ্মাণ কৰিছে সুন্দৰকৈ ইয়াত যি ভেলাঘৰ নিৰ্মাণ কৰিছে তেওঁলোকে তলাতল ঘৰৰ আৰ্হিত আৰু ইতিমধ্যে মই জনাইছোঁ প্ৰতি বছৰে তেওঁলোকে বিভিন্ন ধৰণৰ থিমেৰে তেওঁলোকে ভেলাঘৰ নিৰ্মাণ কৰে আৰু এইবেলি তেওঁলোকে তলাতল ঘৰৰ আৰ্হিত এনেদৰে নিৰ্মাণ কৰিছে। আৰু গোৱালপাৰাৰ বিভিন্ন ঠাইত আচলতে এনেদৰে এতিয়া যি ৰাইজ এতিয়া ভোগালী বিহুক আদৰাৰ এনেদৰে প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। আমি কি ক'ব, যিহেতু ভোগালী বিহু আহিল আপোনালোকে ইয়াতে গোটেইখিনি ৰাইজে মিলি নিশ্চয় ইয়াতে ভোজ ভাত খাব সকলোৱে নিশা? তেনেকুৱা আমাৰ বিশেষ ভোজ ভাতৰ আমাৰ যোজা এনেকুৱা হোৱা নাই, চলা নাই যদিও আমি মূল কথাটো হৈছে আমি ভোগালী আমাৰ ইয়াতে মেলা এখন হ'ব, য'ত আমাৰ স্থানীয় তথাপি আমি ওচৰৰ যিবিলাক গাঁও আছে তেওঁলোকৰ মহিলাবিলাকে আহি আমাৰ ইয়াত বিপণীত অসমীয়া খাদ্য সম্ভাৰৰ বিপণীবিলাক খুলিব আৰু সমূহ ৰাইজে ইয়াত আহি পিনে সেইবিলাক উপভোগ কৰিব। লগতে আমাৰ যি অসমৰ প্ৰাকৃতিক আমাৰ চিহ্নবিলাক আছে বা সম্পদবিলাক আছে ইয়াৰ আৰ্হিত আমি ভেলাঘৰ সজাৰ প্ৰতি বছৰে কিবা এটা ৰংঘৰ কাৰেংঘৰ এইবাৰ তলাতলৰ আৰ্হিত ভেলাঘৰটো বনাইছোঁ। আপোনালোকৰ যোগেদি সমূহ অসমবাসী ৰাইজক ভোগালী বিহুৰ ওলগ জনাইছোঁ। লগতে আমাৰ মেলাৰ উপভোগ কৰিবলৈ 11, 12 আৰু 13 জানুৱাৰী আহিবলৈ অনুৰোধ জনাইছোঁ।
হয় ধন্যবাদ আৰু এনেদৰে আমি গোৱালপাৰাৰ যিহেতু নিউ গোৱালপাৰাৰ পৰিৱেশ দেখুৱাইছোঁ নিউ গোৱালপাৰাৰ পৰিৱেশ আৰু নিউ গোৱালপাৰাৰ বিহু ফিল্ডৰ ৰাইজে এনেদৰে তেওঁলোকে সাজি উলিয়াইছে ভেলাঘৰ নিৰ্মাণ কৰিছে এনেদৰে সুন্দৰকৈ তলাতল ঘৰৰ আৰ্হিত তেওঁলোকে ভেলাঘৰ নিৰ্মাণ কৰিছে আৰু এটা সুউচ্চ তেওঁলোকে যে মেজি তেওঁলোকে নিৰ্মাণ কৰিছে আৰু মেজি জ্বলাই আচলতে যি অগ্নি দেৱতাক সেৱা জনাই ভোগালী বিহু এনেদৰে তেওঁলোকে পালন কৰিব আৰু আমি গোৱালপাৰাৰ পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিলোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ